বিভাগৰ গৰাকী বিশিষ্ট ব্যক্তি আমি চিনাকি কৰি দিবলৈ থাকি গ'ল। আমি অকণমান বৰষুণো দিছে, বহুকামত শপত গ্ৰহণ কৰিছে। আপোনাৰ যিদৰে মৰাণৰ লগত এটা আত্মিক সম্বন্ধ আছে, আপোনালোকৰ যেনেধৰণে মৰাণখনক লৈ আৱেগ আছে, আপোনালোকে যেনেধৰণে মৰাণখনক লৈ গৌৰৱ কৰে। আমি আমাৰ এই পদতে ছাৰৰ যিটো মিউনিচিপাল বৰ্ডৰ এক্স অফিচিয়েল মেম্বাৰ হিচাপে যিটো শপত গ্ৰহণ হয় ইয়াতে কৰিবলৈ মানে তেখেতসকলে ভাবিছে। তেতিয়া মই ভাবিছিলোঁ খুব গৰম হ'ব চাগে, কিন্তু দিনটো সঁচাকৈয়ে ভাল। আমি খুব ধুনীয়া আজি এটা দিন, গৰমো নাই, গতিকে সেইটো এটা মই ভাবিছোঁ এটা শুভ লক্ষণ। প্ৰথমতে মই আমাৰ বিধায়ক ছাৰক শুভেচ্ছা জনাইছোঁ। আজি তেখেতে এক্স অফিচিয়েল মেম্বাৰ হিচাপে শপত গ্ৰহণ। আজি আমাৰ ঐতিহ্যমণ্ডিত মৰাণ নগৰ আৰু আমি তাৰে বাসিন্দা মৰাণ পৌৰসভাৰ প্ৰধান সদস্য হিচাপে শপত গ্ৰহণ কৰিলোঁ। জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানীৰ উপস্থিতিত শপত ল'লোঁ। পৌৰপতি অৰূপ দত্ত ডাঙৰীয়াও এই অনুষ্ঠানত পৰিচালনা কৰিলে। সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত মৰাণৰ উন্নয়নৰ কাৰণে নিশ্চিতভাৱে অগ্ৰাধিকাৰ ভিত্তিত কাম কৰা হ'ব। পৌৰসভাৰ এলেকাত যিখিনি সমস্যা এতিয়াও আছে, সেই সমস্যাখিনি পৰ্যায়ক্ৰমে সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ দিনত সমাজৰ শেষৰজন ব্যক্তিলৈকে উন্নয়ন আৰু বিকাশৰ যাত্ৰা গৈ পাব আৰু এই যাত্ৰাত মৰাণ পৌৰসভাও থাকিব। আছে আমাৰ মৰাণ নগৰত এটা প্ৰেক্ষাগৃহ অডিটৰিয়ামৰ অভাৱ আছিল। আমি এটা প্ৰেক্ষাগৃহ অডিটৰিয়াম নতুনকৈ বনোৱাৰ কথা চিন্তা কৰিছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ। আমি প্লেন এষ্টিমেট কৰিবলৈ এটা কনচালটেণ্ট এজেঞ্চিক দায়িত্ব দিছোঁ। ইয়াৰ পিছত এই কামখিনি আমি কৰাৰ কাৰণে আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।